হয়, যোৱাকালি অসমৰ বিধানসভা যে অধিৱেশন সেই অধিৱেশনত অসম চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰাৰ পিছতে দেখা গৈছে সমগ্ৰ ৰাজ্যতে 6 জনগোষ্ঠীৰ যি জনসাধাৰণ সেইসকলে আনন্দ মতলীয়া হোৱা দেখা গৈছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে, তাৰ লগতে অসম চৰকাৰক ধন্যবাদ দিয়া দেখা গৈছে। কিন্তু আজি দেখা গৈছে অসমৰ যি দল সংগঠনসমূহ আছে তাৰ ভিতৰতে কোচ ৰাজবংশী দল যি ছাত্ৰ সংগঠন অভিভুক্ত গোৱালপাৰা আক্ৰাছুৰ নেতৃবৰ্গই আজি ধুবুৰীৰ ঐতিহাসিক মহামায়া মন্দিৰ সেই মন্দিৰত আজি পূজা দিয়া দেখা গৈছে। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ, যিহেতু মই মন্দিৰখনত উপস্থিত আছোঁ আৰু মন্দিৰখনতে আজি পূজা দিলে মাৰ আশীৰ্বাদ ল'লে যাতে 2026 পূৰ্বতেই এই যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেয়া সম্ভৱ হৈ উঠে বা চৰকাৰে ইয়াৰ সম্পূৰ্ণৰূপে পদক্ষেপ লয় বা কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লয়। আমাৰ লগতে আছে অভিভুক্ত গোৱালপাৰা আক্ৰাছুৰ নেতৃবৃন্দ আমাৰ লগত আছে, যিসকলে ইতিমধ্যে মা মাময়া মন্দিৰত পূজা দিলে মাৰ পৰা আশীষ গ্ৰহণ কৰিলে। আমি কথা পাতিব বিচাৰিম। অভিভুক্ত গোৱালপাৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি আছে প্ৰদীপ ৰায়, কি ক'ব দাদা? হয় চাওক, আমি আজি আমাৰ এই মহামায়া মন্দিৰত আলোকঝাৰী যি মন্দিৰ আমাৰ এইটো বহুত পুৰণি মন্দিৰ, ইতিহাস থকা মন্দিৰ এজন। এই মন্দিৰত অহাৰ পিছত আমি আজি পূজা অৰ্চনা কৰিলোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰখনক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাৰ কোচ জনগোষ্ঠীৰ কাৰণে যে এখন মানে বিল বিধেয়কখন কালি বিধানসভাত উত্থাপন কৰিছে। আৰু লগতে ধন্যবাদ জনাৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু 1 তাৰিখৰ পৰা দিল্লী লোকসভা ৰাজ্যসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব, যাতে আমাৰ যিখন জনজাতিকৰণৰ বিল এইখন যাতে আইনত পৰিণত কৰি আমি যাতে খুব অতি সোনকালে এই মাহৰ ভিতৰতে যে শীতকালীন অধিৱেশন হ'ব, অধিৱেশনৰ ভিতৰতে যাতে আমি এই আমাৰ জনগোষ্ঠীটোৱে সুফল লাভ কৰে আৰু যাতে এইটো ললিপপত কোনো ধৰণৰ যাতে বঞ্চিত নহওঁ, কাৰণ আমি বহুত আশাবাদী আৰু চৰকাৰখনকো আমি ধন্যবাদ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ আৰু ভাৰত চৰকাৰৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী দামোদৰ মোদীক আমি ধন্যবাদ জনাইছোঁ তথা আমাৰ গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যদি আমাৰ জনগোষ্ঠীটোৰ কাৰণে চিন্তা কৰিছে, তেওঁসকলে যাতে অতি সোনকালে, যিহেতু কালিৰ পৰা বাজেট চলিব, যাতে অতি সোনকালে আমাৰ বিলখন আইনত পৰিণত কৰি আমাক যাতে সুফল লাভ কৰিব পাৰোঁ, সেইখিনি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ। 26 বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনৰ ললিপপ নাই, আমি 26 বিধানসভা নিৰ্বাচনৰ আগতে যিহেতু ইতিমধ্যে দিল্লীত শীতকালীন অধিৱেশন চলিব, এই অধিৱেশনত আমাৰ আইনত পৰিণত কৰি আমাক জনগোষ্ঠীক জনজাতিকৰণৰ বিলখন দিব লাগিব। যদি নকৰে তেতিয়াহ'লেতো 26 আমি এইটো মানি নলওঁ। কাৰণ কিয়, আমি এতিয়া অসম চৰকাৰৰ কাম শেষ। অসম চৰকাৰে ইতিমধ্যে কালি পৰহিৰ ভিতৰত, যিহেতু কালিৰ পৰা অধিৱেশন চলিব, কালি এই বিলখন যাতে দিল্লীত প্ৰতিবেদনখন তেওঁলোকৰ পঠায় আৰু পঠোৱাৰ পিছত ভাৰত চৰকাৰে ততাতৈয়াকৈ যাতে আমাৰ যিটো জনজাতিকৰণৰ বিল আছে এই বিলখন আইনত পৰিণত কৰি আমাক যাতে এই 6টা জনগোষ্ঠী যে মানে জনজাতিকৰণ এইটো যাতে লাভ আমি পাওঁ, এইখিনি তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত আছে ধুবুৰী জিলাৰ সভাপতি। আজি মাৰৰ পৰা আপোনালোকে আশীষ ল'লে, কি ক'ব? হয়, আজি আমাৰ পুৰণি মহামায়া পাতিকা ধামত আহি আমি মাৰ চৰণত সেৱা জনাই আজি আমি আমাৰ যিখন আমাৰ বিধানসভাত যি বিলখন অনুমোদনখন প্ৰেৰণ কৰি যি পদক্ষেপ লৈছে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অকল অনুমোদনখন তাত দাখিল কৰিলে নহ'ব, তাৰ বহুত প্ৰচেছ আছে যিবোৰ আমি মানে অকল 10% কাম হৈছে, বাকীখিনিতো অলপ বাকী আছে। ঘটনাটো হ'ল বাকী প্ৰচেছখিনি যদি অসম চৰকাৰেতো প্ৰেৰণ কৰিছে, এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু যি বিধানসভাৰ কৰ্তৃপক্ষ আছে, যদি বস্তুটো অলপ আগুৱাই লৈ যায় তেনেহ'লে আমাৰ কোচ ৰাজবংশী জনজাতিৰ কাৰণে বহুত ভাল হ'ব। আৰু আমি অভিভুক্ত গোৱালপাৰা আক্ৰাছুৱে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যি পদক্ষেপ লৈছে। আৰু এই পদক্ষেপটো যিটো লৈছে এইটো 2026 ইলেকশ্যনৰ আগে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণটো দিব লাগিব, নহ'লে কিন্তু আমি ইয়াত যি আগৰ নিচিনা পদক্ষেপ আছিলে এইটো ল'বলৈ বাধ্য হ'ম। হয়, ধন্যবাদ থাকিল। হয়, সম্পাদক আছে, কি ক'ব? পোনপ্ৰথমে মই আলোকঝাৰী মহামায়া পদিকা ধামত মহামায়াক শতকোটি প্ৰণাম জনাইছোঁ। লগতে আমাৰ যি দাবী আছিল জনজাতিকৰণ, সেই জনজাতিকৰণ কালি অধিৱেশনত বিলখন পাছ হৈছে।
এতিয়া দিল্লীলৈ প্ৰেৰণ কৰিব বুলি আমি জানা পাইছোঁ। দিল্লীত প্ৰেৰণ কৰাৰ পিছতে দিল্লীত গৃহ মন্ত্ৰালয়ে যাতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো অতি সোনকালে সমস্যাটো সমাধান কৰে তাৰো আমি দিল্লী চৰকাৰক অনুৰোধ জনাইছোঁ। লগে লগে আমাৰ কালি আমি দুটা বস্তু দেখা পাইছোঁ। অখিল গগৈ ডাঙৰীয়াই যেনেকৈ প্ৰতিবাদ কৰাৰ নিচিনা লাগিছে, সেই প্ৰতিবাদৰ পৰা অখিল গগৈ ডাঙৰীয়াতে যাতে দূৰত থাকে তাৰো আমি অখিল গগৈ ডাঙৰীয়াক সগৈ আনি দিছোঁ। আপুনি যিহেতু শিৱসাগৰৰ MLA, আপুনি শিৱসাগৰত থাকক, আমাৰ জনগোষ্ঠীৰ যি সমস্যা আছে চৰকাৰে সমাধান কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। হয় ধন্যবাদ থাকিল। হয় যে যোৱাকালি যি বিধানসভা অধিৱেশনত যিধৰণে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে যেনেদৰে প্ৰতিবেদন দাখিল কৰিলে তাৰ পিছতে দেখা গৈছিলে যে সমগ্ৰ অসমত প্ৰতিটো জনগোষ্ঠীৰ দল সংগঠনসমূহে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰা দেখা গৈছে। তাৰ লগতে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ইয়াত ধন্যবাদ জনোৱা দেখা গৈছে। আজি অভিযুক্ত গোৱালপাৰা আক্ৰাসুৰ যি নেতৃবৰ্গ সেই নেতৃবৰ্গ আলোকঝাৰী মন্দিৰলৈ আহিছে। এই ঐতিহাসিক মন্দিৰত আহি মা মহামায়াৰ ওচৰত ইয়াত যি পূজা পাৰ্বণ সেই পূজা পাৰ্বণ কৰিছে, মাৰ পৰা আশীষ গ্ৰহণ কৰা দেখা গৈছে যাতে 2026 পূৰ্বে 2026 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনৰ পূৰ্বেই যাতে এই 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ সেয়া যাতে সম্ভৱ হৈ উঠে তাৰ কাৰণে কিন্তু মাৰ পৰা কামনা বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।